এই ভাগৱত অনুষ্ঠানত উপবিষ্ট আমন্ত্ৰিত অতিথি গুৰু কলিতাদেৱ লগতে মোৰ বন্ধুবৰ্গ আৰু আই মাতৃ হ'ব। আজিৰ এই অনুষ্ঠান ভাগি পৰিচালনা কৰাৰ কাৰণে আমি দুজন ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোক যথাসময়ত আহি আমাৰ মাজত উপস্থিত হ'লেই, গতিকে তেওঁলোকক আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু চিনাকি লগতে এখন আমাৰ জাতীয় বছৰে আমি তেওঁলোকক সম্বৰ্ধনা জনাম। গতিকে মই প্ৰথম সম্বৰ্ধনা জনাবৰ কাৰণে আগবাঢ়িছোঁ কোটবাজাৰ নিৰ্বাহী মাননীয় শ্ৰী উমেশ কলিতাদেৱক। তেখেত আজি আমাৰ ভাগৱত পাঠৰ পাঠক, গতিকে তেখেতক চিনাকি কৰি দিছে আমাৰ সদস্যা ধনিতা ডেকা। আৰু এজন ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ, তেখেত হ'ল পুষ্পপুৰহা নিৰ্বাহী সুবিধৰ কলিতাদেৱ। তেখেতো আমাৰ মাজত উপস্থিত হৈছে, গতিকে তেখেতক চিনাকি কৰি দিছে আমাৰ অন্যতম সদস্যা ডালিমী ডেকাই। আৰু আমি আমাৰ মাজত বিচাৰিছোঁ দেৱেন বৰুৱা। দেৱেন বৰুৱা বাবুক আমি ইয়াত বিচাৰিছোঁ। প্ৰতিষ্ঠানৰ লগত জড়িত নহ'লেও এখেতৰ মনে প্ৰাণে গোটেইখিনি কিন্তু আমাৰ লগত জড়িত হৈ আছে। আমি যিকোনো অনুষ্ঠান পৰ্ব যিহতে নহওক আমি এখেতক সততে পাওঁ। আৰু আজি আমি আমন্ত্ৰণ জনাইছিলোঁ ভাগৱত পাঠৰ প্ৰাক মুহূৰ্ত দিছোঁ, গতিকে তেখেতক চিনাকি কৰি দিয়াৰ লগতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে শ্ৰী ফকিলা ডেকাই। আৰু লগে লগে আমি পাঠক আসন গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। দেখি কংস ৰাজা ভগী নিৰপীতি কৰি এতিয়া লৈ যাব ৰাতিপুৱা কইনা আৰু দৈৱকী মাকৰ নাম কি আছিল? দেউতাকৰ নাম দৈৱকী মাক দেউতাকৰ নাম কি? বাইদেউ হেৰি মিঠিলাল হেৰি আছিল খুৰা জলুমতী, খুৰা যদি দৈৱ দৈৱ ভকুদেৱৰ কি দৈৱকীৰ মাক দেউতাক দৈৱকী বাপৰ ঘৰত দৈৱ আৰু মাকৰ নাম মাকৰ নাম পোৱা নাই। আচ্ছা, এইটো মিঠিলাল আছিল। হে ৰাম দেৰি যায় ভুৱনৰ ৰথয়া কহত অ মৃদংগ দুমুখ সংঘ অ বাৱে নাম তয় ও ঘোড়া দকাই যায় কংস আপোনালোকৰ আগত জুবিনৰ সম্পৰ্কে কি ক'ম সেইটো এটা বিচাৰ্য বিষয়, কাৰণ আমাতকৈ ডেকা চামে বেছি জানে। সেয়েহে মই তেখেতৰ বহুত বেছি কথা ক'বলৈ বিচৰা নাই। মই মাত্ৰ যিহেতু এটা অনুষ্ঠান আমি শুভ আৰম্ভণি কৰিছোঁ, সেয়া চমুকৈ দুআষাৰ আপোনালোকৰ আগত ক'ম। আৰু এই যিটো সৌভাগ্য চিনি জানি নাপাওঁ বুলি ক'লেও ভুল নহয়, কাৰণ জনাইছোঁ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুখ্যদাৰ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কিৰণ ভগৱতী বাইদেউ এই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব
উদযাপন সমিতিৰ সভাপতি হেমন্ত প্ৰকাশ নাথে এয়া আপোনালোকৰ মাজত জ্ঞান ভাগৱতী বাইদেউ সম্বোধন আছে হেমন্ত প্ৰকাশ নাথদেৱে আৰু লগে লগে এই বাইদেউ উক্ত কাৰ্যসূচীটোত সহায় কৰিব আমাৰ বিষ্ণুপুৰ বণিক সন্থাৰ প্ৰাক্তন সভাপতি আমাৰ সমাধানটো সহায় কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ সকলো কৰ্মকৰ্তাসকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত যেতিয়া কোনোবা এজন হেৰাই যায় নাই কোনোবা তেজৰ সম্পৰ্ক থাকক নাই তেজৰ সম্পৰ্ক কোনো নাই তথাপিতো তেওঁ এজন ব্যক্তি হিচাপে আমি তেওঁ অলপ হ'লেও আমাৰ অন্তৰত আঘাত লাগে কিন্তু আজি যিজন ব্যক্তিৰ আগত আমি এই বন্তি গছি জ্বলালোঁ তেখেতক মই একে এষাৰে ক'ব খুজিছোঁ যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ য'তেই নাথাকক কিয় তেখেতে যেন জীৱিত অৱস্থাত যেনেকৈ আছিল তেনেকৈয়ে থকাৰ সুবিধাকণ পায় ভগৱানে সেইখিনিত তেওঁক শক্তি দিয়ে লগত সংগতি ৰাখি আমাৰ অসম তথা ভাৰতবৰ্ষৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাননীয় মঞ্জিল বৰগোহাঁই দেৱক তেখেত ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে গতিকে আমি তেখেতক এখন ফুলা গামোচাৰে আমি আহ্বান জনাইছোঁ আমি বিনন্দ শইকীয়া চহৰীয়া ইয়াৰ লগে লগে আমি মেডুল ডেকাই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে এখন ফুলাম গামোচাৰে এয়া আমাৰ বিজয় বৰাই সম্বৰ্ধনা জ্ঞাপন কৰিছে পৰা এয়া তপন ডেকাই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে দিব লাগিছোঁ ইয়াত চিনাকি কৰি দিব ইছলাম আলীয়ে এখন ফুলাম গামোচাৰে জিলিকা বৰাক সম্বৰ্ধনা জ্ঞাপন কৰিছে প্ৰফুল্লনাথে ডেকাই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন এই চাকিল আহমেদে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে আমাৰ সেৱাৰ অন্যতম আমাৰ মাজত উপস্থিত আছে আপোনালোক সকলোৱে জানে সীমা পইণ্টৰ মেনেজমেণ্ট তথা প্ৰপাৰেটৰ গণজিত কৰি লগে লগে চিনাকি কৰি দিব ওলাইছোঁ বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় মানিক কুমাৰী দিবাকৰ বৰুৱাকো আমি ব্যৱসায়ী সন্থা আমাৰ দৈনিক অসমৰ সংবাদদাতা অৰূপ কলিতা আছে আমি সম্বৰ্ধনা জ্ঞাপন এয়া আমাৰ মাজত হোমেন আমাৰ এয়া ডালিমী ডেকাই ভিগু ডেকাই সম্বৰ্ধনা জনাইছে আমি এই ৰূপম কলিতাই তেখেতক বিশিষ্ট সমাজকৰ্মী আৰক্ষী চকীৰ আন এগৰাকী কনিষ্টেবল ভাৰত ডেকাকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ পখিলা ডেকা ঋষিকেশ চলিহা তাজুল আলু খণ্ডকৰক চিনাকি কৰি দিছে ভনিতা ডেকাই এয়া তাজুল আলী খণ্ডকৰক চিনাকি দিছে ভনিতা ডেকাই লগে লগে আমি
আমাৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে আমি সম্বৰ্ধনা কৰিছে আৰু বিজয় বৰা আমাৰ সম্পাদকৰ দায়িত্বত থকা এয়া আজি এই অনুষ্ঠানটো পৰিচালনা কৰাৰ ক্ষেত্ৰত ইফাল সিফালকৈ দৌৰি এইখিনি পৰ্যায় পাইছে আৰু বাকীখিনি কামো নিশ্চয় আমাৰ আগবাঢ়ি যাব সুচাৰুৰূপে গতিকে হেমেন চহৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব লাভন্য ডেকাই ঘোষণা নকৰিলেও শ্ৰদ্ধা ৰাইজসকল আমি আজি খুব দুখেৰে জনাম যে আমাৰ মাজত জুবিন গাৰ্গদেৱ আঁতৰি যোৱা এমাহ হ'ল তথাপিও তেখেত কায়িকভাৱে গৈছে যদিও আমি সদায় তেখেতক আমাৰ হিয়াৰ মাজত ৰাখিম যেতিয়ালৈ আমি জীয়াই থাকোঁ তেতিয়ালৈ আমি তেখেতক জীয়াই ৰাখিব লাগিব তেখেতৰ সৃষ্টি আমি দাঙি ধৰি ৰাখিব লাগিব যুৱ প্ৰজন্মই সেইবিলাক গোটেইখিনি বস্তু আমি ধৰি ৰাখিম বুলি প্ৰতিশ্ৰুতিবদ্ধ সেয়েহে আজি তেখেতৰ এমাহ দিনজোৰাত আমি ইয়াত হৰি নাম কীৰ্তন কৰিবলৈ আহিছোঁ সেয়েহে তেখেতৰ আত্মাত চিৰশান্তিৰ কাৰণে আমি তেখেতৰ মায়াবিনী প্ৰাৰ্থনাটো অলপ গাবলৈ চেষ্টা কৰিছোঁ সেয়েহে আপোনালোকৰ সহায় সহযোগিতা আমি কাতৰে আহ্বান জনাইছোঁ কৃষ্ণ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে নামি অহা ৰদৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান আৰু লগে লগে নামতি দলটোক আমাৰ সন্থাৰ সদস্যবৃন্দই আগবঢ়াই লৈ যাবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ আহ্বান জনাইছোঁ
জাদুল ইসলাম জাহরগুলি দিবৰ কাৰণে আহ্বান জনাইছোঁ। বন্ধুগণ আৰু আঞ্চলিক ৰাইজৰ সহযোগত পোহৰৰ উৎসৱ দীপাৱলী উদযাপন চাহ বিষ্ণুপুৰ নীলাচল তাৰিখ 2 কাতি ইংৰাজী 20 অক্টোবৰ 2025 সোমবাৰ অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক মাননীয় ৰুণমীনাথ বাইদেউলৈ বিশেষ সম্বৰ্ধনা সেই পানৰ শিল্পী সাংস্কৃতিক অভিনন্দন গ্ৰহণ কৰিব। অসমীয়া সংস্কৃতিৰ সেন্দুৰীয়া বাটত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা গুৰুজনাৰ অমৰ সৃষ্টি লোককৃষ্টি নাগাৰা নামৰ সৈতে সম্পৃক্ত হৈ আধ্যাত্মিকতাৰ পৰশৰে মানৱীয় প্ৰমূল্যবোধক উজ্জীৱিত কৰি সমাজৰ ধৰ্মীয় পৰম্পৰা সমাজ সচেতনতা জগাই হৰিণ নামৰ অমিয়া ৰসেৰে লোককৃষ্টিৰ ভঁৰাল চহকী কৰাৰ যি অবিৰত যাত্ৰা সেই যাত্ৰাৰ এগৰাকী শৈলী হিচাপে আপোনাক পাই আমি নথৈ আনন্দিত। আপোনাৰ এই সুন্দৰ যাত্ৰা সুদূৰ প্ৰসাৰী হওক লগতে অসম তথা বিশ্বৰ প্ৰান্তে প্ৰান্তে ঈশ্বৰীয় শিল্প সাধনা বিস্তাৰিত হোৱাৰ তাৰে কামনা কৰি পশ্চিম দৰঙৰ বিষ্ণুপুৰ বলিকণ্ঠ তৰফৰ পৰা আপোনালৈ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। এটি খবৰীয় হেমন্ত প্ৰকাশ নাথ সভাপতি শ্ৰী হেমেন চহৰীয়া বিজয় বৰা যুটীয়া সম্পাদকলৈ দেৱালী উদযাপন সমিতি এই মানৱতাখন দান কৰিছে সমৰ্থন নাথে।
নাই এডভান্স নাই শুনেছি তাহলে ধন্যবাদ পৰশ্ৰদ্ধাৰ নামখিনি সুধিলাম জয়জাতে আমি ৰাজবাৰী গোপাল থান মহিলা নাগান দলৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ আচলতে কি বুলি কম আৰম্ভণিতে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি তলত দুখ লাগিছে যিয়ে নহওক আমি সকলোৱে জানো তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব তাৰপিছত আপোনালোকৰ যিখিনি আমাক মৰম দিলে বা যিখিনি আমি অডিয়েঞ্চ পালোঁ সেইখিনি আচলতে আমাৰ খুবেই ভাল লাগিছে নাম গাই আচলতে ৰাইজ যিমান হয় আমাৰ নামৰ বলো সিমানে বাঢ়ে নহয় জানো হয় সেয়েহে আমি কি নাম গাব নাজানো তথাপিতো আপোনালোকে ভাল বুলি কৈছে আমাৰ ভাল লাগিছে আচলতে হলি নাম ভাল বেয়া কোনো একো নাই যদি মই গাইছোঁ আপোনালোকে বুজি পাইছে সেইটোৱে ভাল নহয় জানো আৰু এই ইয়াতে আহি আমাৰ সঁচাই খুবেই ভাল লাগিছে আৰু আপোনালোকে এনেকৈ আমাক মৰম দি যাওক আশীৰ্বাদ দি যাওক আমি আপোনালোকৰ মাজত এনেকৈ হলি নাম কীৰ্তন কৰি যাব পাৰোঁ সঁচাই আমাৰ ইয়াত আহি বহুত 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 ভাল লাগিছে এইখিনি মোৰ ক'ব লাগে কৃষ্ণ